আমাৰ ইয়াৰে ৰাস্তাৰ অৱস্থাটো বহুত বেয়া। স্কুল কলেজৰ ষ্টুডেণ্টবিলাকৰ বহুত প্ৰব্লেম হয় অহা যোৱা কৰাৰ কাৰণে। সেইকাৰণে আমি আমাৰ যিটো গাঁৱৰ মেম্বাৰ আছে বা পঞ্চায়তৰ সকলোবিলাকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, অতি সোনকালে যাতে ৰাস্তাটো আমাৰ ঠিক কৰি দিয়ে। জনোৱা হৈছে, বহুত জনোৱা হৈছে। আজি প্ৰায় 10-11 বছৰৰ পৰা ৰাস্তাৰ সেই একে কণ্ডিশ্যন, ভাল কৰা নাই এতিয়ালৈকে। নমস্কাৰ, মই চন্দন সৰকাৰ, খাৰিজা দলাইগাঁও পাৰ্ট 2ৰ বাসিন্দা। আজি দীৰ্ঘদিন হ'ল, মিনিমাম 10 বছৰ হ'ল, আমাৰ এই যে খাৰিজা দলাইগাঁও পাৰ্ট 2ৰ কোনো পঞ্চায়তৰ মেম্বাৰ হওক বা পঞ্চায়ত প্ৰেচিডেণ্ট হওক, পঞ্চায়ত ছেক্ৰেটাৰী হওক, কোনো ধৰণে সিহঁতে ইয়াতে অহাই নাই। ইয়াতে কোনো ধৰণে যে ছাৰ্ভে কৰিব যে পঞ্চায়তৰ মানুহ কেনেকৈ আছে, এইটো মানে চাবই অহা নাই। আৰু ষ্ট্ৰীট লাইটটো আপুনি চাব, ষ্ট্ৰীট লাইট দুটামান দিছে ইয়াতে, চ'লাৰ লাইট। সেইটো কেতিয়াবা জ্বলে, কেতিয়াবা নজ্বলে। কিন্তু পঞ্চায়তৰ কোনো হাৰ নাই যে ইয়াত মানুহ আছে না নাই। কিন্তু মই অনুৰোধ কৰিছোঁ যে আমাৰ প্ৰেচিডেণ্ট হওক, পঞ্চায়ত প্ৰেচিডেণ্ট হওক বা পঞ্চায়ত মেম্বাৰ, পঞ্চায়ত প্ৰেচিডেণ্টটো নৱনিৰ্বাচিত প্ৰেচিডেণ্ট, ই একোৱেই নাজানে, ই কেনেকৈ কৰিব কাম। আমাৰ যে এইটো ধৰক আপুনি খাৰিজা দলাইগাঁও পাৰ্ট 2ৰ 6 নম্বৰ ৱাৰ্ড, 6 নম্বৰ ৱাৰ্ডৰ কামখিনি হোৱাই নাই। আৰু 5 নম্বৰ ৱাৰ্ডৰ AGPত আছে, 5 নম্বৰ ৱাৰ্ডৰ গোটেইখিনি কাম পকা। ইয়াতে আমাৰ ছিষ্টেমখন মানে পঞ্চায়তৰ পৰা কোনো ধৰণৰ হাত দিয়াই নাই। এটা মেডিকেলৰ প্ৰব্লেম হ'লে, কিবা এটা মানে অসুবিধা হ'লে, বেমাৰ হ'লে আমি কান্ধত লৈ যাওঁ এই পকা ৰাস্তাত, তাৰ পৰা এম্বুলেঞ্চ লৈ তাৰপিছত আমি হস্পিটেল লৈ যাওঁ। ইয়াতে এই আমাৰ পঞ্চায়তৰ আৰু কিবা কিবি আছে, এই যে কি কয় ৱাৰ্ড মেম্বাৰ আৰু আমাৰ যে জিলা পৰিষদ, ইহঁতে কোনোবা দিন অহা নাই। আগতে অৱগত কৰিছিলোঁ, 2023ত অৱগত কৰিছিলোঁ। আমাৰ যে আগৰ যে মেম্বাৰ আছিল বিশ্বনাথ সৰকাৰ, ই নিজে গৈ তাতে দিছিল। সিহঁতে কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। সিহঁতে মোৰ লগত আছে, লেটাৰখন এতিয়াও আছে, তাৰপিছতো জনাইছোঁ, কিন্তু আমাৰ প্ৰেচিডেণ্টে কোনো ধৰণৰ ৰেছপন্স দিয়া নাই ইয়াতে। সেইকাৰণে মই পঞ্চায়তৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী বা পঞ্চায়তৰ মেম্বাৰ, তাৰপৰা আঞ্চলিক যিটো হেৰি আছে পঞ্চায়তৰ, অনুৰোধ কৰিছোঁ আপোনালোকে আহি চাই যাওক যে আমাৰ খাৰিজা দলাইগাঁও পাৰ্ট 2ৰ বাসিন্দাসকলে কেনেকৈ আছে। গোটেইখিনি আৰু আমাৰ পঞ্চায়তৰ যিটো প্ৰেচিডেণ্ট আছে AGPৰ পৰা নিৰ্মিত হৈছে, হ'ল AGPৰ পৰা নিৰ্মিত হোৱাতে ইয়াতে মানে কোনো ধৰণৰ কাম নকৰে। 5 নম্বৰ ৱাৰ্ডত আপুনি যাই চাওক, গোটেইখিনি পকা, এই কেঁচা ৰাস্তা নাই। কিন্তু আমাৰ এইফালে কোনো ধৰণৰ হাৰ নাই। আমাৰ যে হেৰি আছে, MLA মহোদয় আছে, মাননীয় দীপ্তিময় চৌধুৰী, সিহঁতে মানে আহাতো নাই যে আমি কেনেকৈ আছোঁ। আমি মেম্বাৰ BJP একেই গোট না, একে ধৰণে খেলি আছে, একে লগত খেলি আছে। সিহঁতে অলপ চাব লাগে। একফালে হৈছে একফালে নহয়, এইটোতো বেয়া কথা। নিউজত চাই থাকোঁ যে মাননীয় মুখ্যমন্ত্ৰীটো কৈ থাকে যে আমাৰ যিমানখিনি গাঁও ভূঞা ৰাস্তা আছে এইবিলাক আমি অতি সোনকালে লগে লগে আমি পকা কৰিব লাগে, নিৰ্মিত কৰিব লাগে বা কৰি দিম, এনেকৈ কথা কৈ থাকে। কিন্তু সেইটো মানে গাঁৱে ভূঞে পৰে নে নপৰে, সেইটো হ'ল কথা। আমি যদি এইটো পঞ্চায়তে নকৰে, তেনেহ'লে আমি পঞ্চায়ত মিনিষ্টাৰক এইটো খবৰ দিব লাগিব। উপায় নাই, কেনেকৈ আমি ল'ৰা ছোৱালী কেনেকৈ যাব। ফায়াৰ ব্ৰিগেডটো নোসোমায়, এইবাৰ কিবা এইফালে যদি কিবা আগুন লাগে, জুই লাগে, তেনেহ'লে কোনো ব্যৱস্থাই নাই, এনেই যাব। এম্বুলেঞ্চৰ কোনো ব্যৱস্থাই নাই, আহাৰ ৰাস্তাৰ কোনো ব্যৱস্থা নাই, ড্ৰেইনৰ ব্যৱস্থা নাই। ষ্ট্ৰীট লাইট দুটা দি থৈছে, কেতিয়াবা জ্বলে কেতিয়াবা নজ্বলে। বেছিভাগ দিনতে আপোনাৰ ৰাস্তা নজ্বলে, এই বাৰিষা দিনতো নজ্বলেগৈ। মই মাননীয় ছেক্ৰেটাৰী প্ৰেচিডেণ্টক অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে আহি আমাৰ ইয়াত চাই যাওক যে আমাৰ খাৰিজা দলাইগাঁও পাৰ্ট 2ৰ বাসিন্দাসকলে কেনেকৈ আছে, অলপ চাই যাওক। আমাৰ ৰাস্তা ইমান খবৰ দিছোঁ, জনোৱা হৈছে, কোনো পদক্ষেপ লোৱা নাই। তা আমাৰ যে ল'ৰা ছোৱালী মানুহজন আছে, বহুতৰেতো বহুত অসুবিধা হৈ আছে, আমাৰোতো অসুবিধা হৈ আছে ইমান কামৰ কাৰণে। আমাৰ কয় সিহঁতৰ ক'লে পাৰে ইয়াতে মানুহেই নাই। মানুহ যেতিয়া নাই, যেতিয়া ভোট আহে তেতিয়া ক'ত আহে ভোট ল'ব, ক'ত আহে ভোট ল'ব। মানুহ যদি নাই, ইয়াতে যে মানুহ থাকে না গৰু থাকে, সিহঁতৰ ডাইৰেক্ট কয় বোলে ইয়াতে মানুহ নাথাকে, মানুহেই নাই। তা আমি কি ক'ম, আমাৰতো খুব অসুবিধা হয়। সেইটো অসুবিধাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ
যে আমাক সোনকালে ৰাস্তাটো দিয়ে। আজি আমাৰ 20-25 বছৰ হৈ গ'ল এনেকুৱাই পৰি এনেকুৱাই পৰি আছোঁ।